প্ৰিয় দৰ্শক, আপুনি জানেনে যে দেৱী সন্ধ্যাই পুৰুষ জাতিটোক তিনিটা ভয়ংকৰ অভিশাপ দিছিল? কিন্তু কিয়? প্ৰকৃততে এনেকুৱা কি পৰিস্থিতি হৈছিল যিয়ে দেৱী সন্ধ্যাক ক্ৰোধান্বিত কৰি তুলিছিল, যাৰ বাবে দেৱী সন্ধ্যাৰ খং উঠিছিল? তেন্তে এই অভিশাপৰ প্ৰভাৱ আজিও প্ৰতিজন পুৰুষৰ জীৱনত আছে নেকি? এই সকলো কথা জানিবলৈ স্বয়ং নাৰদ মুনি ভগৱান শিৱৰ ওচৰলৈ গ'ল, অৰ্থাৎ তেওঁ কৈলাশত উপস্থিত হ'ল। আৰু ভগৱান শিৱৰ মুখেৰে দেৱী সন্ধ্যাৰ বিষয়ে জানিবলৈ উৎসুকতা প্ৰকাশ কৰিলে। তেতিয়া ভগৱান শিৱই এটা মধুৰ হাঁহিৰে নাৰদ মুনিক ক'লে, হে নাৰদ, মই তোমাক আজি সকলো কথা ক'ম। দেৱী সন্ধ্যাৰ এই ৰহস্য তুমি অতি মনোযোগেৰে শুনিবা, কাৰণ এই কথা শুনিলে পাপ নষ্ট হয়। প্ৰিয় দৰ্শক, তেনে দেৱী সন্ধ্যাৰ এই ৰহস্যটোনো কি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই ভিডিঅ'টোত উল্লেখ কৰা চমৎকাৰিক ৰহস্যই আপোনাক নিশ্চয় আচম্বিত কৰি তুলিব। এসময়ৰ কথা, এবাৰ নাৰদ মুনি ভগৱান শিৱৰ দৰ্শনৰ উদ্দেশ্যে কৈলাশত উপস্থিত হ'ল আৰু নতমস্তক হৈ ভগৱান শিৱক সুধিলে, হে প্ৰভু, মই এয়া জানিবলৈ আহিছোঁ যে দেৱী সন্ধ্যা প্ৰকৃততে কোন আৰু তেওঁ সমস্ত পুৰুষ জাতিটোক কি অভিশাপ দিছিল? তেতিয়া ভগৱান শিৱই গম্ভীৰ সুৰত ক'লে, হে নাৰদ, দেৱী সন্ধ্যাৰ এই কথা অতি ৰহস্যময়ী আৰু প্ৰভাৱশালী। এই কথা শুনা মাত্ৰকে অসংখ্য পাপ নষ্ট হয়। এই কথা শুনি নাৰদ মুনিৰ উৎসুকতা আৰু বাঢ়ি গ'ল। হে প্ৰভু, মই এই কথা অতি শ্ৰদ্ধা আৰু মনোযোগেৰে নিশ্চয় শুনিম। আপুনি কৃপা কৰি মোক কওক। তেতিয়া ভগৱান শিৱই দেৱী সন্ধ্যাৰ এই দিব্য কথা কোৱা আৰম্ভ কৰিলে। হে নাৰদ, সৃষ্টিৰ ৰচনা কৰাৰ আগমুহূৰ্তত ব্ৰহ্মাদেৱ এক গহীন ধ্যানত লীন হৈ আছিল। তেতিয়াই তেওঁৰ মনত সৃষ্টি ৰচনা কৰাৰ ইচ্ছা উৎপন্ন হ'ল। এই ইচ্ছা প্ৰকট হোৱাৰ লগে লগে তেওঁৰ মনৰ পৰা এক অদ্ভুত সুন্দৰী কন্যাৰ উৎপত্তি হ'ল, যাৰ সৌন্দৰ্যতা অদ্বিতীয় আছিল, যাৰ সৌন্দৰ্যতাই সম্পূৰ্ণ ব্ৰহ্মাণ্ডক মন্ত্ৰমুগ্ধ কৰি তুলিছিল। ব্ৰহ্মাৰ মনৰ পৰা উৎপন্ন হোৱা বাবে তেওঁক মানস কন্যা বুলি কোৱা হয়। হে নাৰদ, ব্ৰহ্মাদেৱ ধ্যানত লীন হৈ থকা সময়ত উৎপন্ন হোৱা বাবে কন্যাগৰাকীৰ নাম সন্ধ্যা ৰখা হ'ল। যেতিয়া ব্ৰহ্মাই ধ্যান মুদ্ৰা সম্পূৰ্ণ কৰি চকু মেলি চালে, তেতিয়া তেওঁ দেখিলে যে তেওঁৰ সন্মুখত এক আচৰিত ধৰণৰ সৌন্দৰ্যতা লাভ কৰা এগৰাকী কন্যা। মুহূৰ্ততে ব্ৰহ্মাদেৱৰ মন বিচলিত হৈ পৰিল। সন্ধ্যাৰ মোহক ৰূপ ইমানেই অদ্বিতীয় আছিল যে স্বয়ং ব্ৰহ্মাও সাৰি যোৱা নাছিল আৰু তেওঁৰ মনত কাম ভাৱ জাগৃত হৈ পৰিল। ব্ৰহ্মাদেৱৰ কুপিত দৃষ্টি পৰাৰ লগে লগে সন্ধ্যাৰ দিব্যতা ক্ষীণ হৈ পৰিল, যি দেখি সন্ধ্যা বহুত দুখী হৈ পৰিল আৰু সেই স্থান ত্যাগ কৰি গুচি গ'ল। হে নাৰদ, এই কথা জানি থোৱা যে সাধাৰণতে ব্ৰহ্মাদেৱৰ মনত কোনো ধৰণৰ বিকাৰৰ উৎপন্ন নহয়, কিন্তু প্ৰভুৰ লীলা অপৰম্পাৰ। সৃষ্টিৰ প্ৰবাহ গতিমান কৰি ৰখাৰ বাবে তেওঁ স্বয়ং ব্ৰহ্মাৰ মনত এই বিকাৰৰ জন্ম দিছিল আৰু সেই দিব্য লীলাৰ বাবেই মুহূৰ্ততে ব্ৰহ্মাদেৱৰ মনত কাম ভাৱ জাগি উঠিছিল। কিন্তু এই ঘটনাক্ৰমৰ আঁৰত এক গভীৰ ৰহস্য লুকাই আছিল। এই ৰহস্য সমস্ত মানৱ জাতিৰ কল্যাণৰ হেতু উৎপন্ন হৈছিল। হে নাৰদ, ব্ৰহ্মাদেৱৰ এই ব্যৱহাৰত সন্ধ্যা অত্যন্ত ব্যথিত হৈ পৰিল। তেওঁৰ মনটো অপাৰ দুখেৰে ভৰি পৰিল আৰু তেওঁ নিজকে অসহায় অনুভৱ কৰিবলৈ ধৰিলে। এই দুখৰ পৰা নিজকে মুক্তি দিয়াৰ বাবে তেওঁ তপস্যা কৰিবলৈ চন্দ্ৰভাগ পৰ্বতলৈ গ'ল। কিন্তু তাত উপস্থিত হোৱাত এক নতুন চিন্তাই তেওঁৰ মনটো অশান্ত কৰিবলৈ ধৰিলে। অৰ্থাৎ তেওঁ কোনজন দেৱতাক আৰাধনা কৰিব, কোনে তেওঁৰ মনটোক শান্তি প্ৰদান কৰিব। এই কথা চিন্তা কৰি দেৱী সন্ধ্যা পৃথিৱীলোকত লোহিত নামৰ এটা সৰোবৰৰ পাৰত উপস্থিত হ'ল। এক সংযোগ মতে সেই পথেৰে মহৰ্ষি বশিষ্ঠও ভ্ৰমণ কৰি আছিল। তেওঁ সৰোবৰৰ পাৰত এগৰাকী তপস্বিনী কন্যাক দেখি আচৰিত হৈ পৰিল। তেওঁ তপস্বী সন্ধ্যাৰ ওচৰলৈ গ'ল আৰু অতি নম্ৰতাৰে সুধিলে, হে কন্যা, তুমি কোন? তুমি কাৰ সন্তান? এই ঘন জংঘলত অকলে কিয় ঘূৰি ফুৰি আছা? যদি কোনো গোপনীয় কথা নাই তেন্তে তুমি মোক তোমাৰ উদ্দেশ্যৰ কথা জনাব পাৰা। তেতিয়া দেৱী সন্ধ্যাই মূৰ তুলি চাই তেওঁৰ সম্পূৰ্ণ দুখৰ কথা ক'লে। হে মুনিবৰ, মই এই পৰ্বতত তপস্যাৰ উদ্দেশ্যেৰে আহিছোঁ। কৃপা কৰি মোক কওক যে মই কোনজন দেৱতাৰ আৰাধনা কৰোঁ, কোনে মোক এই অশান্তিৰ পৰা মুক্তি দিব পাৰিব আৰু তপস্যা কৰাৰ সঠিক বিধি বিধান কি? কৃপা কৰি মোৰ মাৰ্গ দৰ্শন কৰক। দেৱী সন্ধ্যাৰ দুখ আৰু বিনম্ৰতা শুনি মহৰ্ষি বশিষ্ঠৰ মনত দয়া ভাৱ উপজিল।
তেওঁ ক'বলৈ ধৰিলে, হে দেৱী, তুমি ভগৱান নাৰায়ণৰ আৰাধনা কৰা উচিত। নমো নাৰায়ণাই নমঃ এই মন্ত্ৰটো অতি শ্ৰদ্ধা আৰু ভক্তিৰে স্মৰণ কৰিবা। যেতিয়ালৈকে ভগৱানে তোমাক দৰ্শন নিদিয়ে তেতিয়ালৈকে এইদৰে তপস্যা কৰিবা। তুমি স্বচ্ছ বস্ত্ৰ ধাৰণ কৰি মন পবিত্ৰ কৰি এই তপস্যা কৰিব লাগিব। যেতিয়া ভগৱান বিষ্ণু তোমাৰ ভক্তিত প্ৰসন্ন হ'ব তেতিয়া নিশ্চয় তেওঁ তোমাক এই দোষৰ পৰা, এই অশান্তিৰ পৰা মুক্ত কৰিব। এইদৰে দেৱী সন্ধ্যাক আশীৰ্বাদ দি মহৰ্ষি বশিষ্ঠ তাৰ পৰা বিদায় মাগিলে। এতিয়া দেৱী সন্ধ্যাৰ মনটো অতি আনন্দিত হৈ পৰিছিল। তেওঁ প্ৰসন্ন মনে ভগৱান শ্ৰীহৰিৰ আৰাধনাত লীন হৈ পৰিল। সময় যোৱাৰ লগে লগে দেৱী সন্ধ্যা গভীৰ তপস্যাত মগ্ন হৈ পৰিল। তেওঁৰ ভক্তি ইমানেই গভীৰ আছিল যে তেওঁ 4 যুগলৈ বিচলিত নোহোৱাকৈ তপস্যা কৰিলে। তেওঁৰ ভক্তি, ব্ৰত আৰু অটুট ধ্যান দেখি সমস্ত দেৱতাগণ আশ্চৰ্যচকিত হৈ পৰিল। সম্পূৰ্ণ ব্ৰহ্মাণ্ডত তেওঁৰ তপস্যাৰ শব্দত ধ্বনিত হৈ উঠিল। অৱশেষত দেৱী সন্ধ্যাৰ ভক্তি আৰু তপস্যাত প্ৰসন্ন হৈ স্বয়ং ভগৱান বিষ্ণু চতুৰ্ভুজ ৰূপ ধাৰণ কৰি তেওঁৰ সন্মুখত উপস্থিত হ'ল। ভগৱান বিষ্ণুৱে এটা মধুৰ হাঁহিৰে ক'লে, হে দেৱী, উঠা, মই তোমাৰ অটুট ভক্তি আৰু কঠোৰ তপস্যাত অত্যন্ত প্ৰসন্ন হৈছোঁ। ভগৱান বিষ্ণুৰ দিব্য দৰ্শন পাই দেৱী সন্ধ্যা বিস্মিত হৈ পৰিল। ভগৱান বিষ্ণুৰ তেজস্বী স্বৰূপ দেখি দেৱী সন্ধ্যাই একো ক'ব নোৱাৰা হৈ পৰিল। ভগৱান বিষ্ণুৰ তেজস্বী স্বৰূপ ইমানেই মোহক আছিল যে দেৱী সন্ধ্যাই সেই ৰূপ দেখি মন্ত্ৰমুগ্ধ হৈ পৰিল। ভগৱান বিষ্ণুৱে দেৱী সন্ধ্যাৰ মনোদশা বুজি পালে। ভগৱান বিষ্ণুৱে দেৱী সন্ধ্যাক দিব্য জ্ঞান আৰু দৃষ্টি আৰু লগতে ব্ৰহ্মবাণীৰ আশীৰ্বাদ দিলে। এই দিব্য আশীৰ্বাদ পোৱাৰ পিছতেই দেৱী সন্ধ্যাৰ অন্তৰত ভক্তিৰ জোৱাৰ উঠিবলৈ আৰম্ভ কৰিলে। তেওঁ অপাৰ উৎসাহ আৰু ভক্তিৰে ভগৱান বিষ্ণুৰ স্তুতি কৰিবলৈ আৰম্ভ কৰিলে। তেওঁৰ প্ৰতিটো শব্দত ভক্তিৰ গভীৰতা স্পষ্ট ৰূপত ফুটি উঠিছিল। তপস্যাৰ সময়ত দেৱী সন্ধ্যাৰ শৰীৰ দুৰ্বল আৰু ক্ষীণ হৈ পৰিছিল। যাক ভগৱান বিষ্ণুৱে পুনৰ নিজৰ দিব্য দৃষ্টিৰে হৃষ্টপুষ্ট আৰু তেজস্বী কৰিলে। সন্ধ্যাই এতিয়া আগৰ দৰে নিজকে শক্তিশালী অনুভৱ কৰিবলৈ ল'লে। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে, হে কন্যা, তোমাৰ ভক্তি আৰু তপস্যাত মই অতি সন্তুষ্ট। এতিয়া তুমি কোৱা, তুমি কি বিচৰা? এই কথা শুনি দেৱী সন্ধ্যা ভাৱ বিহ্বল হৈ পৰিল আৰু অতি বিনম্ৰতাৰে ভগৱান বিষ্ণুক উদ্দেশ্যি ক'লে, হে প্ৰভু, যদি আপুনি মোৰ ভক্তি আৰু তপস্যাত প্ৰসন্ন তেন্তে আপুনি মোক এই 3টা বৰ দিয়ক। প্ৰথম বৰ এয়াই যে এই সংসাৰত জন্ম লোৱাৰ পিছতেই যাতে প্ৰাণীৰ মনত কাম ভাৱৰ উৎপন্ন নহয়, জন্ম লৈয়ে যাতে তেওঁলোকে কাম বিকাৰগ্ৰস্ত নহয়। দ্বিতীয় বৰ এয়া যে মোৰ পতিব্ৰতা ধৰ্ম যাতে কেতিয়াও খণ্ডিত নহয়। আৰু তৃতীয় বৰ এয়াই যে মোৰ মনত যাতে মোৰ স্বামীৰ বাহিৰে অন্য কোনো পুৰুষৰ প্ৰতি আসক্তি উৎপন্ন নহয়। ইয়াৰ লগতে মোক আৰু এটা বৰ দিয়ক প্ৰভু, যি পুৰুষে মোৰ ফালে কাম ভাৱেৰে দৃষ্টি নিক্ষেপ কৰিব তেওঁ যাতে শীঘ্ৰেই নপুংসক হৈ পৰে। তেতিয়া ভগৱান বিষ্ণুৱে এটি মিচিকীয়া হাঁহিৰে ক'লে, দেৱী, তুমি সমস্ত সংসাৰৰ কাৰণে অতি উত্তম বৰ বিচাৰিছা। সেয়েহে মই আজিৰে পৰা এক অটল নীতি স্থাপিত কৰিলোঁ। আজিৰ পৰা কোনো প্ৰাণীয়ে জন্ম লৈয়ে কাম বাসনাত যুক্ত হৈ নপৰে। মানুহৰ জীৱনৰ 4টা অৱস্থা হ'ব: বাল্য অৱস্থা, কৈশোৰ অৱস্থা, যুৱ অৱস্থা আৰু বৃদ্ধা অৱস্থা। ইয়াৰে কৈশোৰ অৱস্থাৰ অন্ততহে কাম ভাৱ জাগৃত হ'ব। তোমাৰ তপ আৰু সতীত্বৰ মহিমা 3 লোকত ধ্বনিত হ'ব। তোমাৰ স্বামীৰ বাহিৰে অন্য কোনো পুৰুষে যদি তোমাক কাম ভাৱনাৰে চায় তেনে তেওঁ লগে লগে নপুংসক হৈ পৰিব। হে দেৱী সন্ধ্যা, তোমাৰ হ'ব লগা স্বামী অত্যন্ত ভাগ্যশালী, তপস্বী আৰু দিব্যগুণ সম্পন্ন হ'ব। তেওঁ কেৱল তেজস্বীয়েই নহয়, তোমাৰ লগত 7 জনমলৈ জীৱন যাপন কৰিব। তুমি যি বৰ বিচাৰিছা মই সকলো প্ৰদান কৰিলোঁ। এতিয়া মই তোমাৰ মনৰ কথা কওঁ শুনা। তুমি অগ্নি সমাধিলৈ শৰীৰ ত্যাগ কৰাৰ কথা চিন্তা কৰিছিলা। এই প্ৰতিজ্ঞা তুমি এইবাবে লৈছিলা কাৰণ ব্ৰহ্মাদেৱৰ কুদৃষ্টি তোমাৰ ওপৰত পৰিছিল। তুমি যদিও নিৰ্দোষ আছিলা তথাপি তোমাৰ মনত এই ঘটনাটোৱে এক বোজা হিচাপে স্থিতি লৈছিল। কিন্তু হে দেৱী, মই তোমাক মাৰ্গ দেখুৱাইছোঁ। ইয়াৰ পৰা অলপ দূৰত চন্দ্ৰভাগা নদীৰ পাৰত মহৰ্ষি মেধাতিথিয়ে এক মহান যজ্ঞ কৰি আছে, যি পূৰ্ণ হওঁতে 12 বছৰ লাগিব। সেই যজ্ঞৰ পবিত্ৰ অগ্নিতেই তুমি তোমাৰ দেহত্যাগ কৰি তোমাৰ প্ৰতিজ্ঞা পূৰণ কৰিব পাৰিবা। কিন্তু মনত ৰাখিবা, তুমি তালৈ এনে বেশত যাব লাগিব যাতে ঋষিমুনিৰ দৃষ্টি তোমাৰ ওপৰত নপৰে।
হে দেৱী সন্ধ্যা, মোৰ কৃপাত তুমি এতিয়া অগ্নিপুত্ৰী হিচাপে জনজাত হ'বা। যাক তুমি তোমাৰ স্বামী হিচাপে পাব বিচাৰিছা তেওঁক স্মৰণ কৰি সেই অগ্নিত প্ৰৱেশ কৰিবা। এই বুলি কৈ ভগৱান বিষ্ণুৱে নিজৰ দিব্য হাতেৰে দেৱী সন্ধ্যাক স্পৰ্শ কৰিলে। মুহূৰ্ততে দেৱী সন্ধ্যাৰ দেহটো পিঠাগুড়িৰ দৰে হৈ পৰিল। ভগৱান বিষ্ণুৱে এনে কাম এইকাৰণেই কৰিলে যাতে সন্ধ্যাৰ দেহৰ মাংস পবিত্ৰ অগ্নিত নপৰে আৰু অগ্নিদেৱ মাংসভোজী হৈ নপৰক। কাৰণ এই যজ্ঞ সমস্ত সংসাৰৰ কল্যাণৰ বাবে কৰা হৈছে। যথাসময়ত দেৱী সন্ধ্যা অদৃশ্য হৈ পৰিল আৰু চন্দ্ৰভাগা নদীৰ পাৰত হৈ থকা যজ্ঞৰ ওচৰলৈ গ'ল। দেৱী সন্ধ্যাই স্বামী হিচাপে মনতে মহৰ্ষি বশিষ্ঠক স্মৰণ কৰিলে। কাৰণ যেতিয়া তেওঁ পৃথিৱীলৈ আহিছিল তেতিয়া মহৰ্ষি বশিষ্ঠই প্ৰথমতে দেৱী সন্ধ্যাক মাৰ্গ দেখুৱাইছিল। সেয়েহে তেওঁৰ দৃঢ় বিশ্বাস আছিল যে মহৰ্ষি বশিষ্ঠই তেওঁৰ স্বামী হ'ব। মহৰ্ষি বশিষ্ঠৰ কথা স্মৰণ কৰি দেৱী সন্ধ্যাই পবিত্ৰ অগ্নিত নিজৰ শৰীৰ ত্যাগ কৰিলে। ভগৱান বিষ্ণুৰ আদেশত অগ্নিদেৱে দেৱী সন্ধ্যাৰ শৰীৰটো সূৰ্যমণ্ডললৈ লৈ গ'ল আৰু তাত সূৰ্যদেৱে দেৱী সন্ধ্যাৰ দিব্য শৰীৰটো দুভাগত বিভাজিত কৰিলে আৰু নিজৰ ৰথত স্থাপিত কৰিলে। দেৱতাসকলক প্ৰসন্ন কৰিবলৈ সূৰ্যদেৱে দেৱী সন্ধ্যাৰ শৰীৰটোৰ এটা ভাগ প্ৰাতঃকাল আৰু আনটো সন্ধ্যাকাল হিচাপে বিভাজিত কৰিলে। এয়াই কাৰণ যে সূৰ্যোদয়ৰ সময়খিনিত প্ৰাতঃ সন্ধ্যা আৰু সূৰ্যাস্তৰ সময়খিনিক সন্ধ্যাকাল বুলি কোৱা হয়। এইদৰে ত্যাগ আৰু সমৰ্পণৰ প্ৰতিমূৰ্তি দেৱী সন্ধ্যাই নিজৰ শৰীৰ ত্যাগ কৰি ভগৱান বিষ্ণুৰ আশীৰ্বাদত পিছৰ জন্মত মহৰ্ষি বশিষ্ঠৰ পত্নী অৰুন্ধতী হিচাপে জন্ম ল'লে। প্ৰিয় দৰ্শক, এয়াই আছিল দেৱী সন্ধ্যাৰ এক ৰহস্যময়ী অদ্ভুত চমৎকাৰিক কাহিনী। ধন্যবাদ।